মানে মই ভাবোঁ যে অসমত আঞ্চলিক দলবিলাক লগ হৈ এটা আঞ্চলিক দল হ'ব লাগে। এইটো আমাৰ ৰাইজৰ দলৰ একদম স্থায়ী প্ৰস্তাৱ। আমি জন্মৰ দিনটোৰ পৰা কৈ আহিছোঁ, মাজতো কৈছোঁ, এতিয়াও কৈ আছোঁ আৰু ভৱিষ্যতেও কৈ থাকিম যে অসমত বহুতকেইটা আঞ্চলিক দল কৰিবৰ কাৰণে পৰিৱেশ নাই। 10টা, 15টা, 5টা, 6টা এনেকুৱা বহুতকেইটা আঞ্চলিক দল কেতিয়াও নিটিকে। যদি সঁচাকৈ আঞ্চলিকতাবাদক শক্তিশালী কৰিব লাগে তেতিয়াহ'লে সমভাৱাপন্ন সকলোবিলাক আঞ্চলিক দল ঐক্যবদ্ধ হ'ব লাগে। আজি কোনোবাই নিজৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে, ব্যক্তিগত মইমতালিৰ কাৰণে, ব্যক্তিগত সপোনক পূৰণ কৰিব নোৱাৰিম বুলি ভাবি লৈ আচলতে আঞ্চলিকতাবাদী শক্তিবিলাক একলগ নহ'ব পাৰে, সেইটো খটখাটাং। কিন্তু মই ভাবোঁ যে যদিহে অসমৰ স্বাৰ্থ পূৰণ কৰিব লাগে তেতিয়াহ'লে আঞ্চলিক শক্তিবিলাক একলগ হ'ব লাগিব। সেইকাৰণে মই কোনে কি কৈছে মই সঁচাকৈ নাজানো, কোনে কি কৈছে, কি কথা কৈছে, কিন্তু ৰাইজৰ দলে বিচাৰে যে আঞ্চলিকতাবাদী দলবিলাক একলগ হ'ব লাগে, ইউনিফিকেশ্যন হ'ব লাগে, গোটেইবিলাক লগ লাগে এটা আঞ্চলিক দল হ'ব লাগে। আৰু এটা আঞ্চলিক দল হোৱাৰ পাছত বাকী জনগোষ্ঠীয় যিবিলাক সংগঠন আছে, দল আছে, সেই জনগোষ্ঠীয় সংগঠনবিলাকক এটা আমব্ৰেলাৰ ভিতৰলৈ, এটা ইউনাইটেড ফ্ৰণ্টৰ ভিতৰলৈ আনিব লাগে। দুটা কনচেপ্ট, এটা হ'ল অসমৰ জাতীয় যিমানবিলাক মানে আঞ্চলিক দল আছে এই আটাইবিলাক আঞ্চলিক দল ঐক্যবদ্ধ হ'ব লাগে, বিশেষকৈ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। আৰু আমাৰ অজিত ভূঞা ডাঙৰীয়াৰো এটা দল আছে, সেই দলকে ধৰি যিকেইটা দল আছে এই আটাইকেইটা একলগ হৈ এটা দল হ'ব লাগে। এইটো হ'ল ফাৰ্ষ্ট কনচেপ্ট আমাৰ। দ্বিতীয় কথাটো হ'ল এই দলকেইটা একলগ হৈ শক্তিশালী হৈ বাকী জনগোষ্ঠীবিলাকৰ যিবিলাক আঞ্চলিক দল আছে সেইবিলাককো এখন প্লেটফৰ্মৰ ভিতৰলৈ আনিব লাগে। এইটো মই ভাবোঁ যে অসমীয়া জাতিৰ স্বাৰ্থত আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি যিদিনা ৰাইজৰ দল জন্ম হৈছিলোঁ সেইদিনাই এই কথা কৈছিলোঁ, তাৰ পাছতো কৈ আছোঁ, বিধানসভাৰ ইলেকশ্যনৰ সময়তো কৈছোঁ, লোকসভাৰ ইলেকশ্যনৰ সময়তো কৈছোঁ, আৰু লোকসভাৰ ইলেকশ্যনৰ পাছতো আমি কৈ আছোঁ। আৰু আমি নিৰন্তৰ চেষ্টা কৰি আছোঁ যে আটাইকেইটা আঞ্চলিক শক্তি ঐক্যবদ্ধ হৈ এটা শক্তিশালী আঞ্চলিক দল গঠন কৰা হওক। কিন্তু যদি কোনোবাই নিজৰ অহংভাৱৰ কাৰণে, কোনোবাই নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ নহ'ব বুলি ভাবি, কোনোবাই নিজৰ ব্যক্তিগত সপোন পূৰণ নহ'ব বুলি ভাবি যদি কোনোবা শক্তিয়ে মই নাজানো, কোনোবা শক্তিয়ে যদি ইয়াক ঐক্যবদ্ধ হ'বলৈ নিদিয়ে তেতিয়াহ'লে এইটো জাতীয় দুৰ্ভাগ্য বুলি মই গণ্য কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।